এফালৰ পৰা পিটন দি যাম। আজি আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে যোৱা ৰবিবাৰে যি গুৱাহাটীৰ মাছমজিয়াত আৰ্যনগৰত যি কাণ্ডটো হৈ গ'ল, প্ৰথমতে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ফালৰ পৰা গৰিহণা জনাইছোঁ এইসকলক। আৰু আমি ক'ব বিচাৰোঁ সেইসকল বিহাৰী যিসকলে নেকি অসমীয়াক গৌৰৱেগ ক'বলৈ সাহ পাইছে আৰু জয় বিহাৰ বুলি কৈছে। ক'ত সাহ পালে এইসকলে? ঘটি লৈ অসমলৈ অহাসকলে, এইসকলে এটা এটা ঘটি লৈ অসমলৈ আহিছিলে। আৰু সেইসকলে অসমৰ ৰাজধানী গুৱাহাটী আৰ্যনগৰত তেখেতসকলে অসমীয়াক গৌৰৱেগ ক'বলৈ সাহ পাইছে। আমি নিজকে লাজ পাইছোঁ এই ক্ষেত্ৰত, আৰু সকলোৱে লাজ পাইছে। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলোৱে লাজ পাইছে। কিন্তু দুৰ্ভাগ্যজনক কথা, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ, সকলোৱে ভোট দিলে, সকলো অসমৰ ৰাইজে ভোট দিলে খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত। মধ্য অসমত যিজন অনা অসমীয়াক আমি প্ৰথমতে কৈছিলোঁ যে অনা অসমীয়াক দিব নালাগে, তাৰ পৰিণাম এয়া হৈছে। তেখেতে জিকাৰ পিছৰ পৰা, টিকেট পোৱাৰ পিছৰ পৰা আজিলৈকে এটা ঘটনা হ'লে। সেইকাৰণে আমি ক'ব বিচাৰোঁ আৰু আমি সহ্য কৰি নাথাকোঁ। আৰু কিছুদিনৰ আগতে কাৰ্বি আংলঙত আমাৰ ভূমিপুত্ৰসকলক কৈছিলে কাৰ্বি গৌৰৱেগ, সেইসকল ভূমিপুত্ৰ হয়, আজি অসমীয়া গৌৰৱেগ বুলি ক'ব খা হ'ল। সেইকাৰণে আমি কৈছোঁ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগিব। আৰু খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে চাই আছোঁ, সিহঁতক এফালৰ পৰা পিটন দিব লাগিব আৰু যদি নেক্সট বাৰ কৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ফালৰ পৰা, খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ফালৰ পৰা, নাগৰিকত্ব ভিত্তিবৰ্ষ 51 কৰি যিমান বিহাৰী হওক, মাৰোৱাৰী হওক, বঙালী হওক, মিয়া হওক, সকলোৱে ভোট পতন কৰিব লাগে। 51 পিছত অহা সকলোৱে ভোট পতন কৰিব লাগে অসমত। এতিয়া খিলঞ্জীয়া মানে অৰ্থ নাই, খিলঞ্জীয়া অৰ্থ নাই। আমি সেইকাৰণে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে লাগি আছোঁ। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰ মতে 1826 চনৰ 24 ফেব্ৰুৱাৰী আগত ইয়াণ্ডাবুৰ সন্ধিৰ মতে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব। 1826 চনৰ 24 ফেব্ৰুৱাৰী আগৰখিনিহে খিলঞ্জীয়া। সেইকাৰণে আৰু বেছি নকওঁ। আৰু এইসকলক ঘটি লৈ অসমত প্ৰৱেশ কৰা বিহাৰীসকলক ক'ব বিচাৰিছোঁ, নেক্সট বাৰ যদি এনেকুৱা শুনো তেনেহ'লে খিলঞ্জীয়া সুৰক্ষা সমিতি ৰখি নাথাকিব, এফালৰ পৰা পিটন দি যাম। জয় আই অসম, জয় আই অসম, জয় খিলঞ্জীয়া, জয় খিলঞ্জীয়া সুৰক্ষা সমিতি।